হয়, আজি লেংকিচিঙ্গাৰ অন্তৰ্গত সন্তোষপুৰত এটা ওছমান ৰেষ্টুৰেণ্ট নামৰ এটা ৰেষ্টুৰেণ্ট খুলিছিল। তেখেতে আমি প্ৰত্যক্ষ কৰিছোঁ বিগত দিনত ৰাইজৰ কমপ্লেইন আছিল যে ইয়াতে ৰমৰমীয়া নাৰী দেহ ব্যৱসায় চলে। গতিকে আজি এই অঞ্চলৰ সমূহ ৰাইজে মিলি সেই নাৰী দেহ চক্ৰটোক হাতে লোটে ধৰা পেলাই পুলিচক গতাই দিয়ে। আৰু আমি আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে বঙাইগাঁও জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ এই গ্ৰাম্য অঞ্চলত যাতে এই ধৰণৰ অনৈতিক কাৰ্য অনাগত দিনত নহয়, তাৰ কাৰণে প্ৰশাসনে দৃষ্টি ৰাখক। আৰু এই ৰেষ্টুৰেণ্টটো চিৰদিনৰ কাৰণে আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ বন্ধ হ'ব লাগিব, অন্যথা ইয়াত এই অঞ্চলৰ ৰাইজে প্ৰতিবাদ গঢ়ি তুলিব। ইয়াতে আজি তিনিজনী ছোৱালী আৰু দুজন ল'ৰা আৰু এই ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰীক হাতে লোটে ধৰিছে। তেওঁলোকে ৰাইজে যেতিয়া হাতে লোটে ধৰা পৰে তেওঁলোকে ৰাইজৰ লগত খণ্ড তৰ্কত লিপ্ত হয়। তথাপিও এই অঞ্চলৰ সমূহ ৰাইজ মিলি তেওঁক হাতে লোটে ধৰা পেলাই নাৰী দেহ চক্ৰটোক আৰু আৰক্ষীক সমজাই দিয়ে। ৰাইজ ক্ষোভিত হৈ উত্তেজিত হৈছে। গতিকে ইয়াৰ কাৰণে প্ৰশাসনে নিজেই যিহেতু ইয়াতে চলি আছিল, প্ৰশাসনে আগবাঢ়ি আহি এইখিনি চাব লাগিছিল। গতিকে আমাৰ এই অঞ্চলত এই অনৈতিক কাৰ্য চলিব দিয়া নহ'ব, স্পষ্ট কথা। ইয়াত অনাগত দিনত যাতে আৰু এই ৰেষ্টুৰেণ্টখন অপেন নহয়, তাৰ কাৰণে আমি জিলা প্ৰশাসনক দাবী জনাইছোঁ। স্বত্বাধিকাৰীৰ নাম আছিল ওছমান গনি। এইটো তাৰমানে ভালে কিছুদিন হ'ল আমি হোটেল বুলি জানো যে হয়তো এটা ওছমান ৰিচৰ্চ এণ্ড ফেমিলি ৰেষ্টুৰেশ্যন বুলি মানে নাম দিয়া হৈছে। ল'ৰাজন আমি জনামতে আমাৰ ইয়াৰ পৰা মোটামুটি ৩-৪ কিলোমিটাৰ আপুৰুবি বুলি গাঁৱৰ যিজনে চলাই আছে, ওছমান নাম গাঁৱৰ। আৰু যাৰ মাটি মালিক স্বত্বাধিকাৰী যিজন সেইজন আমাৰ এই গাঁৱৰে হয়। এতিয়া আমি ভাবিছিলোঁ হয়তো ভিতৰত হোটেল চোটেল কিবা হয়তো খোৱা বস্তু হয়তো এতিয়া বেচাকেনি হয়, মানে হয়তো এনেকৈ খাই আছে। কিন্তু আজি ভালে কিছুদিনৰ পৰা কমচে কম ধৰক বছৰ দিনৰ পৰা মানে লাহে লাহে মানে ইউকান কৰাটো শুনি আছোঁ। তাতে মানে দূৰৰ পৰা হয়তো কোনোবা ল'ৰা বা কোনোবা ছোৱালীক লগতে ইয়াতে আহে। তাৰ পিছত ইয়াতে কোনোবাই হয়তো 2 ঘণ্টা 1 ঘণ্টা এনেকৈ লেট কৰে, কৰাৰ পিছত ইয়াৰ পৰা গুচি যায়। লাষ্টলি আমি যেতিয়া এই বস্তুটো মানে সঁচা মিছাটো প্ৰমাণ কৰাৰ কাৰণে, যিহেতু আমাৰ এটা গাঁৱলীয়া পৰিৱেশ এইটো আৰু ওচৰে পাঁজৰে বহুত দোকান আছে, দোকানদাৰবিলাকক মই নিজেও সুধিছোঁ, আমাৰ গাঁৱৰ মুখিয়াল মানুহেও সুধিছে যে আচলতে ইয়াৰ ভিতৰত কি হয়, কি চলে। এটাত আমি কোনো খোৱা বস্তু বাকী তাৰো ৰাস্তাৰ লগত আৰু বহুত হোটেল আছে, কিন্তু সেই হোটেলবিলাক আৰু এই হোটেল ৰেষ্টুৰেণ্টৰ মাজত বহুত ডিফাৰেঞ্চ। চাৰিওফালে ৱাল কৰি লৈছে। তাৰপিছত লাহে লাহে আমি শুনা পালোঁ যে ভিতৰত হয়তো দূৰৰ পৰা কোনোবা বাইক লৈ হওক, মাৰুতি লৈ হওক, ছোৱালী বা ল'ৰা আহে, 1-2 ঘণ্টা ইয়াতে হয়তো থাকে, থকাৰ পিছত গুচি যায়। আল্টিমেটলি ইয়াতে কিবা অবৈধ কাম চলি থকা বুলি আমি গম পাইছোঁ। দেহ ব্যৱসায় চক্ৰ মানে এনে এটা চলি আছে বুলি আমি মানে ইহকান কৰাতে আমি গম পাই গৈছোঁ। কিন্তু যিহেতু বস্তুটো প্ৰমাণ নাপালে, মানে প্ৰমাণ সহকাৰে আমি ধৰিব নোৱাৰিলে আমি নিজে হয়তো দুখী বুলি হয়তো সাব্যস্ত হ'ম বা মালিকেও আমাক বেয়া বুলি ক'ব। যাৰ কাৰণে আমাৰ ইয়াৰে যিবিলাক লোকেল মানুহ আছে, ওচৰে পাঁজৰে যিবিলাক লোকেল মানুহ আছে বা ইয়াতে সৰু এটা বজাৰৰ নিচিনা আছে, তাৰে যিবিলাক দোকানদাৰ আছে, তেওঁলোকে বস্তুটো আমাৰ কাণত যেতিয়া মোকো জনাইছে, তাৰপিছত আমাৰ কিছু গাঁৱৰ কিছু মুখিয়াল মানুহ তেওঁলোককো জনাইছে। আমি বহুতবাৰ ইয়াতে আহিছোঁ, 1-2 নহয়, ভালে কিছুদিন আহিছোঁ। অহাৰ পিছত যিজন মানুহে এই বস্তুটো চলাই আছে তেওঁকো বুজাইছোঁ, আমি এনে শুনি আছোঁ, সঁচা মিছা নাজানো, তই জানা। যদি সঁচাই হয় যে এনেকুৱা দেহ ব্যৱসায় এনেকুৱা ধৰণৰ কিবা এটা বিজনেছ চলি আছে, তই অনুৰোধ কৰিছোঁ ভাইটো এটা বন্ধ। আজি হঠাৎ কৰি 3জন ছোৱালী মানুহ, হয়তো তেওঁৰ লগত আৰু ল'ৰা মানুহ আছে। ল'ৰা মানুহটো মই হয়তো দেখা নাই, মই হাতে অলপ দেৰি হৈছে, মানে বস্তুটো গণ্ডগোলটো লগাৰ ঠিক 10 মিনিটমান পিছতে হাতে পাইছোঁ। মই অলপ ৰাঙামাটিত কিবা কামত গৈছিলোঁ, কিন্তু ছোৱালী 3জন মই নিজে আহি দেখা পালোঁ, আৰু এজন ল'ৰা মই দেখা পাইছোঁ, হয়তো লগত আৰু যদি 2 এজন আছে মই নাজানো। ইয়াৰে মানুহ যিখিনি লোকেল মানুহ আছে বা দোকানদাৰ আছে, বহুত দিনৰ পৰা বস্তুটো একচুৱেলি হাতে মুঠে ধৰাৰ কাৰণে পাং পাতে। আজি তেওঁলোকে যেতিয়া এই ছোৱালী কেইজন আৰু ল'ৰা যেতিয়া ঘৰৰ ভিতৰত সোমাইছে, তেতিয়া আমাৰ ইয়াৰে স্থায়ী বাসিন্দা কিছু যুৱক ল'ৰা তেওঁক হাতে মুঠে ধৰাৰ কাৰণে ভিতৰত প্ৰৱেশ কৰাৰ কাৰণে প্ৰথম অৱস্থাত চেষ্টা চলাইছে। কিন্তু ওছমান নামৰ যিজন মানুহে এই বস্তুটো চলাই আছে, তেওঁলোকে ভিতৰত যোৱাৰ কাৰণে হাক দিছে। দিয়াৰ পিছতো তেওঁলোকে মানা নাই, হয়তো জোৰ জবস্তি সোমাই গৈছে। সোমাই যোৱাৰ পিছত যিটো ৰুমত সেই ছোৱালী কেইজন আৰু ল'ৰাকেইটা সোমাইছে, সেই দৰ্জাৰ সন্মুখত যোৱাৰ পিছত চাইছে দৰ্জাখন ভিতৰৰ পৰা লক কৰা আছে। তাৰপিছত বাহিৰৰ পৰা হয়তো চিল্লাই তেওঁলোকে হৈছে দৰ্জাখন খুলিব লাগে, কি আছে আমি চাম। তেওঁলোকে প্ৰথম অৱস্থাত খুলি দিয়া নাই, বা হয়তো বাধা প্ৰয়োগ কৰিছে, আমি খুলি নিদিওঁ। বা ওছমান নামৰ ল'ৰাজনো যায়, তেওঁলোকৰ ওচৰত যাই বাধা প্ৰয়োগ কৰিছে, কিন্তু এই যুৱক কেইজনে মানা নাই। তাৰপিছত দৰ্জাখন তেওঁলোকে খুলি দিয়াৰ কাৰণে বাধ্য হৈ গৈছে। বাধ্য হোৱাৰ পিছত যায়, তাতে 3জনী ছোৱালী, ভিতৰত এটা ৰুমো আছে। এটা ৰুম বুলি নহয়, ভিতৰত সোমালে আমি ইতিমধ্যে দেখা পালোঁ বহুত কেইটা কেবিনৰ নিচিনা বহুত কেইটা ৰুম মানে বনাইছে। তেওঁলোকে যে হাতে মুঠে ধৰিছে, ধৰাৰ পিছত যেতিয়া এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে, আমাৰ ইয়াৰে কিছুমান মানে হয়তো লগে লগে পুলিচ থানাত ফোন যোগে
এটা অতিষ্ঠ হোৱাৰ পিছত আমাৰ ইয়াৰ পৰা কোনো হয়তো যুৱক বন্ধু লগে লগে হয়তো পুলিচ থানাত খবৰটো মোবাইল যোগে ফোন কৰি পঢ়ি যাব। ইতিমধ্যে আমি যিখিনি দেখা পালোঁ লগে লগে আমাৰ এইটো একচুৱেলি মেৰিয়ৰচৰ থানাৰ মানে অন্তৰ্গত হয় আমাৰ এই জেগাখিনি। মেৰিয়ৰচৰ থানাৰ পৰা লগে লগে 3জনমান ষ্টাফ পুলিচ ইয়াতে আহি উপস্থিত হৈছে আৰু যেতিয়া আমি বেছিভাগ আৰু ইয়াৰে মানুহ লাহে লাহে যেতিয়া ভিৰটো গেদাৰিংটো বেছি হৈ গ'ল আমি নিজেও ইয়াতে আহিছোঁ। অহাৰ পিছত আমি পাব্লিকখিনি কণ্ট্ৰল কৰাৰ কাৰণে যিমানখিনি পাৰোঁ আমি চেষ্টা কৰিছোঁ। আজি 3জন ছোৱালী আৰু এজন ল'ৰা আৰু এই হোটেল যিজন ৰেষ্টুৰেণ্ট চলাই আছে ওচমান বুলি এই 4জনক আমাৰ চকুৰ সন্মুখত উঠাই লৈ গ'ল পুলিচে। আমি এতিয়া আমি ইয়াৰে যিখিনি পাব্লিক আছোঁ আমাৰ এটাই কথা হ'ল আইনগতভাৱে এইটো প্ৰমাণ কৰি যদি সঁচাই তেওঁলোকে এইটো গ্ৰাম্য পৰিৱেশত আমাৰ বহুতো পৰিৱেশটো নষ্ট হৈছে, বেয়া কৰিছে, তেওঁলোকে উপযুক্ত শাস্তি পাব লাগে আৰু এইটো আজীৱনৰ কাৰণে এই হোটেলখন বন্ধ হৈ যাব লাগে। এইটো আমাৰ পাব্লিকৰ দাবী। আমি যেতিয়া মানে তেওঁৰ ওচৰত বুজাব আহিছিলোঁ মাজে মাজে সি কৈ আছে না মোৰ লাইচেঞ্চ গভৰ্ণমেণ্টৰ পৰা মোৰ লাইচেঞ্চ দিছে, থানাৰ পুলিচে সবেই জানে, আমি থানাটো মেনেজ কৰি এনেকৈ চলাই আছোঁ, থানাৰ পৰাতো আমাক কোনোদিন বন্ধ কৰি দিয়া অহা নাই, এনেহেন কৰি কৈছে। আমি লাইচেঞ্চ খুজিছোঁ কিন্তু সেই লাইচেঞ্চ দেখা নাই, মাত্ৰ লাইচেঞ্চৰ নামত একদিন পঞ্চায়তৰ পৰা এটা ট্ৰেড লাইচেঞ্চ আমাক দেখুৱাইছে আৰু সেই ট্ৰেড লাইচেঞ্চৰ যিটো মেথ সেইটো আমি যেতিয়া আহি তেওঁক কৈছিলোঁ সেই সময়ত 1-1.5 মাহমান আছিল মানে মেথটো উকলি যাব। তাৰপিছত মই নিজে পঞ্চায়ত সম্পাদকজনৰ লগত মই নিজে যোগাযোগ কৰিছোঁ আৰু তেওঁকো কৈছে যে দাদা ইয়াৰ পিছত আৰু আমাক নোহোৱাকৈ বা ইয়াৰ লোকেল মানুহ যেতিয়া এটা পৰিৱেশটো এটা বেয়া হৈ আছে বা কোনোবা দিন হঠাৎ কৰি এটা উত্তেজনাপূৰ্ণ এটা ঘটনা হৈ যাব পাৰে, গতিকে তেওঁ ট্ৰেড লাইচেঞ্চটো তেওঁৰ মেটটো উকলি যোৱাৰ পিছত নতুন কৰি আৰু দিব নালাগে।